Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত স্বাগতম জনাইছো যেহেতু সমৰ্থ এডমিশনৰ ওপৰত বহুতে মোক কমেন্ট বিলাক কৰি আছিল আৰু সেই কমেন্ট বিলাকৰ উত্তৰ কালি মই দিব নোৱাৰিলো গতিকে আজি আপোনালোকক ভাবিলো সেইখিনি কথা জনাই দিও যিখিনি মই জানো বা যিখিনি আপোনালোকক মই ক'ব পাৰো প্ৰথম কথাটো হৈছে যিসকলে সমৰ্থ এডমিশনত সাধাৰণতে এপ্লাই কৰিছিল তেওঁলোকে যেহেতু জানে যে তেওঁলোকৰ যিসকলৰ মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ जितु प्रोफाइल সাধাৰণতে বা जितु সমৰ্থৰ তেওঁলোকে কৰিছিলে এডমিশনৰ কাৰণে তাত তেওঁলোকৰ মেছেজ গৈছে আৰু হেতু একচেপ্ট কৰিব লাগে ইতিমধ্যে হেতু বিষয়ে আপোনালোকক মই সকলো সবিশেষ কথা জনাইছো কেনেকৈ আপোনালোকে হেতু একচেপ্ট কৰিব বা কি কথা থাকিব পাৰে সেইখিনি কথা জনাইছো এতিয়া আপোনালোকে যেহেতু মোক সুধিছিলে যে সাধাৰণতে যদি এবাৰ একচেপ্ট কৰাৰ পাছত হেই কলেজখনত ধৰি লওক আপোনালোকে তিনিখন কলেজত এপ্লাই কৰিছিল আৰু সাধাৰণতে আপোনালোকে এখনত একচেপ্ট কৰিলে অটোমেটিক্যালি বাকি কিখন উইথড্ৰ হৈ যাব এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আছিল যে যদি হেই একচেপ্টটো আতৰাই দিয়া হয় যদি হেই একচেপ্টটো আকৌ উঠাই লোৱা হয় উইথড্ৰ কৰা হয় তেতিয়া হলে বাকি কিখনত মই একচেপ্ট কৰিব পাৰিম নে নোৱাৰো তেনেকৈ আপোনালোকে সুধিছিল এটা প্ৰশ্ন সো ইয়াৰ উত্তৰত আপোনালোকক মই জনাও যে যিসকলে এবাৰ একচেপ্ট কৰিলে তেওঁলোকে সাধাৰণতে নেক্সট এখন কলেজৰ কাৰণে একচেপ্ট কৰাৰ পিছত আসলতে আপোনালোকৰ বাকি কিটা অপচন অটোমেটিক্যালি ডিসেবল হৈ যাব আৰু হেকিটা সাধাৰণতে তাৰ পৰা দেখাব আপোনালোকক ওয়েবসাইটটো যে উইথড্ৰন দেখাব সো যেহেতু উইথড্ৰন দেখাব গতিকে আপোনালোকে তাত আকৌ আপোনালোকে হেতুত একচেপ্ট কৰিব নোৱাৰে যদিহে কিন্তু আপোনালোকে যদি এটো উইথড্ৰন কৰি লয় বা যদি আপোনালোকে ইয়াৰ পৰা এপ্লাইটো আতৰাই লয় আপোনালোকে মই হয়তো বুলি এটা শব্দ ব্যৱহাৰ কৰিছো আপোনালোকৰ হয়তো হেগিটাত এপ্লাই কৰিব পাৰে কিন্তু এই কথাটো আপোনালোকে শিওর হ'ব কেনেকৈ শিওর হ'ব আপোনালোকে যিখন কলেজত আপোনালোকে এডমিশন লবলৈ যাব হে এডমিশনত থকা মানুহ কিজনক কিন্তু এবাৰ সুধি ল'ব কাৰণ এবাৰ যদি আপোনালোকৰ কেনেবাকে এনেকুৱা হ'ব পাৰে যে যদি এবাৰ আপোনালোকে ধৰক এপ্লাইটো আতৰাই দিলে আৰু তাত যদি উইথড্ৰন আহি গল তেতিয়াহলে আকৌ আপোনালোকে তাত এপ্লাই কৰাৰ যেটো প্ৰক্ৰিয়া হেতু নাইকিয়া হৈ যাব বা আপোনালোকে নাপাব পাৰে আৰু দুই নম্বৰ আপোনালোকে এটা প্ৰশ্ন কৰিছিল গতিকে আপোনালোকে প্ৰথমটো কৈ লৈছো মই তাৰপিছত দুই নম্বৰটো কম গতিকে আপোনালোকে অতি সাৱধানতাৰে গুটেই কথাখিনি কৰিব যাতে আপোনালোকে যদি এবাৰ মেৰিট লিষ্টত আহিছে আপোনালোকে যিখন কলেজত এপ্লাই কৰিছে হেতুৰ উইথড্ৰন আপোনালোকে কৰে নে নকৰে সেই বস্তুটো আপোনালোকে এবাৰ এটা কাম কৰিব কলেজত বেলেগৰ কথা নুশুনিব আপোনালোকে কলেজত গৈ ধুনিয়াকৈ আপোনালোকে কথাখিনি সুধিব তেওঁলোকে নিশ্চয় আপোনালোকক যিখিনি তেওঁলোকে জানে সেইখিনি জনাব পাৰে বা আপোনালোকে পৰ্টেলত যেটো হেল্পলাইন নম্বৰ দিয়া আছে সেই হেল্পলাইন নম্বৰটো আপোনালোকে জানিব পাৰে আৰু এটা কথা আপোনালোকক মই জনাই থওঁ যেহেতু আপোনালোকক দুদিন দিছিলে এডমিশন কৰিবৰ কাৰণে কিন্তু দুদিনৰ পিছত আৰু এদিন আপোনালোকক বঢ়াই দিলে ফাৰ্স্ট যেটো মেৰিট লিষ্টৰ এডমিশন হেতু আজি দিনটো আপোনালোকক বঢ়াই দিলে গতিকে আজি যিসকলে লোৱা নাই সেইসকলে লৈ ল'ব নেক্সট আপোনালোকৰ প্ৰবলেম আছিল যে এনেকৈ তেওঁলোকে কৈছিল যে বহুতেই আসলতে ফলসলি অৰ্থাৎ আপোনালোকে একচেপ্ট কৰিম বুলি ভাবিছিলে সেই কলেজখনত কিন্তু আপোনালোকে ভুলবশত হেতু উইথড্ৰন হৈ গল যদি উইথড্ৰন হৈ গল তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব হেতু আপোনালোকক মই জনাই থওঁ তাৰ কাৰণে অপচন সাধাৰণতে একো দিয়া নাই আপোনালোকে কৰিব পৰা একো অপচন দিয়া নাই বা সাধাৰণতে কলেজ বা আপোনালোকে যত এপ্লাই কৰিছে তেওঁলোককো এটো অপচন দিয়া নাই কিন্তু আপোনালোকে যদি কলেজত গৈ যিসকল তাৰ মেইন মানুহ অৰ্থাৎ এটো ক'ব চেষ্টা কৰিছো যে যিসকলে সমৰ্থ কাম কৰি আছে তেওঁলোকক যদি সুধে তেওঁলোকে নিশ্চয় আপোনালোকক সেই ক্ষেত্ৰটো সহায় কৰিব মই আপোনালোকক এই কথাখিনি এটো কাৰণে কৈছো কাৰণ আপোনালোকৰ ফালৰ পৰা যেহেতু কৰিব লগা কাম এইখিনি আপোনালোকে বাকি একো কৰিব নোৱাৰিব যেহেতু এবাৰ উইথড্ৰন কৰাৰ পিছত কি কৰিব লাগিব তাৰ ওপৰত কোনো নটিফিকেশন ইয়াত উল্লেখ কৰা নাই আৰু লগতে আপোনালোকে এপ্লাই যদি নহয় সেইখিনি ক্ষেত্ৰত আপোনালোকক কি কৰিব পাৰিব সেইখিনিও আপোনালোকক উল্লেখ কৰা নাই গতিকে এইখিনি কথা আপোনালোকে সাধাৰণতে ভালদৰে গুৰুত্ব ৰাখক যে যিখিনি আপোনালোকে এবাৰ যদি কৰিলে এপ্লাই কৰাখিনিটো এপ্লাই যদি একচেপ্ট কৰিলে তেতিয়াহলেতো কথা নাই যিসকলে উইথড্ৰন কৰিলে তেওঁলোকক মই এইখিনি কথা ক'লো আৰু সাধাৰণতে যিসকলে এপ্লাই কৰিলে তেওঁলোকে ভাবি আছে যে মই বেলেগ কলেজতো ল'ব বিচাৰো বা এখন কলেজত নহয় বেলেগ এখন কলেজত সো তেওঁলোকৰ কাৰণে উইথড্ৰন কৰাৰ আগতে কিন্তু আপোনালোকে এবাৰ কলেজত সুধি ল'ব হেতু আপোনালোকক মই জনালো আপোনালোকে পটককে উইথড্ৰন কৰি নলব কাৰণ হেতু আকৌ পিছত একচেপ্ট কৰিব পাৰিব নোৱাৰিব কোনো ধৰণৰ অপচন তাত আহা নাই নেক্সট আপোনালোকক মই আৰু এটা কথা জনাও বহুতে আৰু এটা কথা সুধি আছিল যে প্ৰথম মেৰিট লিষ্টত যদি মোৰ নাম আহিছে মানে আপোনালোকৰ যদি আহিছে তেতিয়াহলে নেক্সট মেৰিট লিষ্টত মানে সেই কলেজখনত যদি নলো তেতিয়াহলে নেক্সট মেৰিট লিষ্টত মোক বেলেগ যিখন কলেজত মই ল'ব বিচাৰিছো সেইখনত আহিব নেকি তেনেকৈ আপোনালোকে সুধিছিল সো হেতু ক্ষেত্ৰত মই আপোনালোকক জনাও যে এইটো আপোনালোকে এতিয়া আহে নাহে হেতু আপোনালোকে ডিপেন্ড কৰিব আপোনালোকে কিমান মাৰ্কস পাইছে কি জানিবা তাত যদি মাৰ্কস বেছি আহে তেতিয়াহলে হয়তো নাহিব পাৰে যদি কম আহিছে তেতিয়াহলে আপোনালোক আহিব পাৰে সো এইটো আসলতে আপোনালোকৰ মাৰ্কসৰ ওপৰত ডিপেন্ড কৰিব ইয়াত কোনো ধৰণৰ আসলতে জনা ওপৰত কথা নাহে গতিকে আপোনালোকে তাৰ কাৰণে ওয়েট কৰিব লাগিব যদি আপোনালোকে এটো ল'ব বিচাৰা নাই
ৱেইট কৰাৰ পিছত আপোনালোকে চাব তাত কি হৈছে কি নাই। সো গতিকে সেইখিনি বস্তু আপোনালোকে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক মই এটা কথা জনাওঁ, যদি আপোনালোকে ধৰক আহিলে আৰু তাত যদি একচেপ্ট নকৰিলে বা আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত যদি আহি কিনে সেইটোত যদি একচেপ্ট নকৰিলে, তেতিয়াহ'লে নেক্সট মেৰিট লিষ্টত যে আপোনালোকৰ নাম তাত আহিব, তাততো কোনো ধৰণৰ চিয়ৰিটি থাকিব পাৰে, নোৱাৰিব পাৰে, দুটা হ'ব পাৰে আচলতে, আপোনালোকৰ সম্ভাৱনীয়তা থাকিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত ফাৰ্ষ্ট মেৰিট লিষ্টটোত যদি আহিছে তেতিয়াহ'লে এডমিশ্যন আপোনালোকে ল'বলৈ চেষ্টা কৰিব যিমান দূৰ পাৰে। নেক্সট আপোনালোকৰ কালি যিটো এটা মডিফাইড টাইমলাইন আহিছে, আপোনালোকৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট সাধাৰণতে যি এডমিশ্যনৰ এপ্লিকেণ্টছ সেইটো ফাৰ্ষ্ট মেৰিট লিষ্টৰ 20-22লৈকে দিয়া আছিলে, সেইটো 23 তাৰিখলৈকে সাধাৰণতে বঢ়াই দিছে। যদি 23 তাৰিখলৈকে আচলতে যিহেতু বঢ়াই দিছে, আকৌ 24-25ত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু 26-27-28 তিনিদিন সময় দিছে আপোনালোকৰ এডমিশ্যনৰ কাৰণে। আৰু যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন নল'ব সেইসকলে বা যিসকলে সাধাৰণতে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন ল'বলৈ থাকি গ'ল, তেওঁলোকে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিব। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰে। আৰু এইখিনি যিহেতু আপোনালোকৰ বহুতকেইজনৰ মাজত কনফিউজন আছিলে এই কথাখিনি, গতিকে আপোনালোকক মই ভাবিলোঁ এবাৰ জনাই দিওঁ। আৰু এই উইড্ৰনৰ ওপৰত বা আপোনালোকৰ বিশেষকৈ একচেপ্ট কৰাৰ ওপৰত বহুতৰ কনফিউজন আছিলে, গতিকে আপোনালোকক মই জনালোঁ। আৰু এডমিশ্যন এবাৰ লোৱাৰ পাছত সাধাৰণতে আপোনালোকে যেতিয়া এডমিশ্যন ল'ব, লাগিলে সেয়া আপোনালোকে কেছ দিয়ক বা লাগিলে অনলাইন দিয়ক। যেতিয়া আপোনালোকৰ এডমিশ্যন এবাৰ হৈ গ'ল, মোৰ মতে আপোনালোকে নেক্সট বাৰ হয়তো এপ্লাই কৰিব নোৱাৰিবও পাৰে, মই সেইটো একেবাৰে চিয়'ৰ নহয়, কিন্তু আপোনালোকক মই সেইটো মোৰ ফালৰ পৰা জনাব বিচাৰিছোঁ। গতিকে এইখিনি আপোনালোকে গম পাই লওক। আৰু আপোনালোকে পৰাপক্ষত উইড্ৰন প্ৰথমতে নকৰিব, পিছৰ অৱস্থা আপোনালোকে সুধি ভালদৰে লওক, কাৰণ এইখিনি কথা যিহেতু প্ৰায় মানুহেই নাজানেই আৰু সাধাৰণতে আমাৰ ওচৰতো কোনো ইনফৰ্মেশ্যন নাই। গতিকে আপোনালোকে কলেজত গৈ ধুনীয়াকৈ ইনফৰ্মেশ্যনটো লৈ আপোনালোকে এই গোটেই কামবিলাক কৰক। চ' এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। চমুকৈ এটা ভিডিঅ' বনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।